আজি ৰাষ্ট্ৰীয় মৃগী ৰোগ দিৱস উপলক্ষে জিএনআৰচিৰ দিছপুৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল আয়োজন কৰা হয়। আজিৰ সংবাদমেলৰ যোগেদি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত দিনক দিনে বাঢ়ি অহা মৃগী ৰোগৰ সংখ্যা আৰু ৰাইজক প্ৰাৰম্ভিক অৱস্থাত ৰোগ চিনাক্ত কৰি উপযুক্ত চিকিৎসা আৰম্ভ কৰিবলৈ আহ্বান জনায়। 70%তকৈও অধিক মৃগী ৰোগক নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। অসমতে 3 লক্ষাধিক মৃগী ৰোগত আক্ৰান্ত ব্যক্তি আছে। চাওক গুৱাহাটী দিছপুৰৰ পৰা বিশ্বজিৎ চাহৰ প্ৰতিবেদন AN লাইভ। প্ৰতি বছৰে 17 নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় মৃগী ৰোগ দিৱস পালন কৰা হয়। এই বছৰ তাৰ ব্যতিক্ৰম নহয়। ইয়াৰ মূল উদ্দেশ্যটো হৈছে সমাজত বা জনসাধাৰণৰ মাজত মৃগী ৰোগৰ যি ভয়াৱহতা সজাগতা সৃষ্টি কৰা। আপুনি যিটো মোক প্ৰশ্ন কৰিলে যে আমাৰ গোটেই অসম জুৰি ইয়াৰ পৰিসংখ্যা কিমান, প্ৰথমতে মই ক'ব লাগিব যে আমাৰ দেশখন এখন উন্নয়নশীল ৰাষ্ট্ৰ। গতিকে উন্নয়নশীল ৰাষ্ট্ৰত ইয়াৰ সংখ্যাটো উন্নত ৰাষ্ট্ৰতকৈ অলপ বেছি। আমি পৰিসংখ্যাত দেখিছোঁ যে আমাৰ ৰাজ্যখনত যদিও এটা সঠিক এতিয়ালৈকে পৰিসংখ্যা হিচাপটো ওলোৱা নাই, তথাপিতো প্ৰায় 5 পৰা 10% ব্যক্তি এই ৰোগৰ দ্বাৰা আক্ৰান্ত। কিছুমান জেনেটিক কাৰণ আছে বুলি কয়। মৃগী ৰোগৰ কাৰণ বহুতো। প্ৰথমতে মই ক'ব লাগিব যে মৃগী ৰোগ যিকোনো বয়সতে হ'ব পাৰে। এদিনীয়া এটা শিশুৰো হ'ব পাৰে বা 100 বছৰীয়া বৃদ্ধৰো হ'ব পাৰে। ইয়াৰ কাৰণ হৈছে ই বংশগত হ'ব পাৰে বা কোনো ধৰক কিবা ইনফেকশ্যন যদি হয়, ব্ৰেইনত যদি কিবা বীজাণু বা জীৱাণুৰ আক্ৰমণ হয়, তেতিয়াও ইয়াৰ কাৰণ হৈ পৰিব পাৰে। যদি কোনোবাই মূৰত আঘাত পায় তেতিয়াও ই কাৰণ হ'ব পাৰে, বা যদি কাৰোবাৰ ষ্ট্ৰোক হয় তেতিয়াও মৃগী ৰোগৰ এটা কাৰণ হৈ পৰিব পাৰে। আৰু এই ৰোগৰ ক্ষেত্ৰত আমি দেখিছোঁ যে যেতিয়া এই বংশানুক্ৰমে হয় বা পুৰুষানুক্ৰমে হয়, যদি এটা পুৰুষত এই ৰোগে দেখা দিয়ে তেতিয়াহ'লে হয়তো পিছৰ পুৰুষ দ্বিতীয় পুৰুষত দেখা নিদিবও পাৰে, বা তৃতীয় পুৰুষত ইয়াৰ লক্ষণ আমি দেখা দিব পাৰে। গতিকে যেতিয়া আমি এনেকুৱা ধৰণৰ ৰোগী পাওঁ, তেতিয়া তেখেতসকলৰ আমি যিটো ৰোগৰ বিৱৰণ বা হিষ্ট্ৰী ভালদৰে ল'ব লাগে। তেতিয়া আমি গম পাম যে এই ৰোগটো বংশানুক্ৰমে হৈছে নে অন্য কিবা কাৰণে হৈছে। হয়, যদি কিবা মিনাৰেলছ বা ভিটামিন যদি অকণমান ডিফিচিয়েঞ্চি থাকে তেতিয়াও হ'ব পাৰে। ধৰি ল'লোঁ এটা মিনাৰেলছৰ কথাই মই প্ৰথমতে আৰম্ভ কৰোঁ। আমাৰ ছ'ডিয়াম যিটো মিনাৰেল, সেইটো আমাৰ শৰীৰৰ কাৰণে অত্যন্ত জৰুৰী। যদি কিবা কাৰণত আমাৰ শৰীৰত ছ'ডিয়ামৰ পৰিমাণটো কমি যায়, তেতিয়াও মৃগী ৰোগৰ লক্ষণে দেখা দিব পাৰে। তাৰোপৰি যদি ধৰক ভিটামিন B1, B6, B12 যদি কেনেবাকৈ শৰীৰত কমি যায়, বিশেষকৈ ভিটামিন B1, তেতিয়াহ'লেও এই ৰোগে দেখা দিব পাৰে। কিয়নো এইটো এই যিটো আপুনি ক'লে যে ভিটামিনৰ কাৰণে কেনেকৈ হ'ব পাৰে, যদি কোনোবা এজন অতিকৈ মদ্যপান কৰা ব্যক্তি থাকে, বেছিকৈ মদ্যপান কৰিলে কি হয়, এই ভিটামিনৰ পৰিমাণৰ শৰীৰত কমি যাব পাৰে। এই কমি যোৱাৰ ফলত কিছুমান উপসৰ্গ বা লক্ষণে দেখা দিয়ে। সেই লক্ষণসমূহৰ ভিতৰত এই মৃগী ৰোগৰ লক্ষণো অন্যতম। হয়, ট্ৰিগাৰ কৰে, লগতে ই এক কাৰণ হৈ পৰে। আৰু অকল ট্ৰিগাৰেই নহয়, প্ৰাথমিক চিকিৎসাৰ কথা আপুনি সুধিছে, কি কৰা যায়, এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ধৰি ল'লোঁ আপুনি ৰাস্তাৰে গৈ আছে, বাটতে এজন ৰোগীয়ে এনেকুৱা ধৰণৰ এজন ৰোগী আপুনি দেখা পালে, আপুনি কি কৰিব? লগে লগে আপোনাৰ কৰণীয় হ'ব কি, আপুনি লগে লগে মানুহজনক একাষৰীয়াকৈ বা কাটি কৰি শুৱাই দিব লাগে। ইয়াৰ কাৰণ এইটোৱেই, যিকোনো এফালে যিফালে আপোনাৰ সুবিধা হয় কাটি কৰি শুৱাই দিব লাগে, একাষৰীয়াকৈ শুৱাই দিব লাগে। ইয়াৰ কাৰণ এইটোৱেই, এনে ৰোগীৰ আমি দেখিছোঁ যে কেতিয়াবা মুখেৰে ফেন ওলাই থাকে, লেলাৱতি ওলাই থাকে। যদি আপুনি ওপৰমুখে শুৱাই থৈ দিয়ে কি হ'ব? সেই লেলাৱতিখিনি আপোনাৰ শ্বাস নলীলৈ গুচি যাব, তাৰ পৰা হাঁওফাললৈ যাব, তেতিয়া তেখেতৰ শ্বাস প্ৰশ্বাসত কষ্ট হ'ব পাৰে আৰু ৰোগীগৰাকীৰ মৃত্যুমুখতো পৰিব পাৰে। দেখে এই সজাগতা আমাৰ গাড়ীৰ যি এটা হেৰি হৈছে, সেইটো আজিৰ নহয়, সেইটো বহু বছৰৰ পৰা চলি আহিছে। গতিকে ইয়াৰ যোগেদি আমি জনসাধাৰণৰ মাজত এই মৃগী ৰোগৰ ভয়াৱহতাৰ কথা আমি জনাব বিচাৰিছোঁ, সজাগতা সৃষ্টি কৰাৰ কাৰণে এই প্ৰচেষ্টা আমি হাতত লৈছোঁ। আপুনি যিটো প্ৰশ্ন মোক অলপ আগতে কৰিছিলে, তাৰ লগতো এই কথাটোৰ গুৰুত্ব আছে বা জড়িত হৈ আছে। যদিহে আপুনি দেখে যে মানুহজন সেই ৰোগটো উঠিছে পুখুৰীৰ পাৰত, নদীৰ পাৰত বা জুইৰ ওচৰত, তেতিয়া বা যদি বিপদজনক অঞ্চলত জেগাত যদি এনেকুৱা হয়, তেতিয়া ততাতৈয়াকৈ মানুহজন আমি সেই জেগাৰ পৰা আমি আঁতৰাই আনিব লাগে, যাতে তেখেত আঘাত নাপায়। আৰু মানুহজন যেতিয়া মাটিত পৰি থাকে, ওচৰত যদি কিবা কোমল বস্তু থাকে, গাৰুৱে হওক বা কাপোৰেই হওক, যদি একো নাই, তেনেহ'লে অন্তত আপোনাৰ হাতখন তেওঁৰ মূৰত ৰাখিব লাগে, ৰাখি পেলাই তেখেতক অলপ আৰামদায়ক এটা অৱস্থালৈ আনিব লাগে, যাতে তেখেতে মূৰত আঘাত নাপায়। আৰু এনেকুৱা অৱস্থাত কি কৰিব লাগে, মানুহজনক আমি হাতেৰে জোৰ কৰি বলপূৰ্বকভাৱে ধৰি ৰাখিব নালাগে। কাৰণ যদি আমি জোৰকৈ ধৰি দিওঁ, তেখেতৰ হাত ভৰিৰ কেতিয়াবা হাড় চাৰ ভাঙিও যাব পাৰে,
ফ্ৰেকচাৰো হ'ব পাৰে গতিকে এনেকুৱা কৰাটো অনুচিত শেহতীয়া প্ৰযুক্তিগত এতিয়া প্ৰথমতে কথা হৈছে আমি যেতিয়া এনেকুৱা ধৰণৰ ৰোগী পাওঁ প্ৰথম অৱস্থাত আমি তেখেতসকলক ঔষধ সেৱন কৰিবলৈ দিওঁ যদিহে কিবা কাৰণত ঔষধ দিয়াৰ পিছতো তেখেতে সেৱন কৰাৰ পিছতো যদি সুফল নাপায় আৰোগ্য নাপায় তেতিয়াহ'লে অন্য কিছুমান পদ্ধতি আছে তাৰ ভিতৰত শল্য চিকিৎসা যাক নেকি এপিলেপচি চাৰ্জাৰী বুলি কয় আৰু এপিলেপচি চাৰ্জাৰী আমাৰ JNRC হস্পিটেলত এবাৰ অনুষ্ঠিত হৈ গৈছে আমি দুজনকৈ পেচেণ্ট আমি তেনেকুৱা আমি কৰিছিলোঁ আৰু তাৰ পৰা আমি সুফলো পাইছোঁ তেখেতসকল বৰ্তমানে ভালে আছে আৰু দ্বিতীয় প্ৰশ্নটো হৈছে আপুনি যিটো ক'লে যে যিবিলাক আপোনাৰ প্ৰণায়ামৰ কথা ক'লে যিবিলাক য়োগাৰ কথা ক'লে হয় এইবিলাকে বহুতখিনি আপোনাক সুফল দিয়ে নোহোৱা নহয় কথাটো যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996